সদৌমৰাণ ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ প্ৰতিষ্ঠা দিৱস 57 সংখ্যক প্ৰতিষ্ঠা দিৱস আজি এই মই বৰ্তমান য'ত উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ৰমাকান্ত সমন্বয় ক্ষেত্ৰত ইতিমধ্যে দেখিছে 1000 গৰাকী আয়তীয়ে খেৰী পৰিৱেশন কৰিছে সামগ্ৰিক দৃশ্য দেখুৱাবলৈ যত্ন কৰিছোঁ মৰাণ জনগোষ্ঠীৰ লোকসকলৰ মাজত এক পৰম্পৰা আছে এই পৰম্পৰাসমূহ বৰ্তাই ৰাখিবলৈ চেষ্টা কৰিছে বিশেষকৈ আপোনালোকে দেখিছে ইয়াত হাৰি হাৰিকৈ 1000 গৰাকী আয়তীয়ে ইতিমধ্যে খেৰী পৰিৱেশন কৰিছে সমান্তৰালভাৱে এই মুহূৰ্তত আমি এই খেৰী পৰিৱেশন কৰিছে তালৈ আমি যাবলৈ চেষ্টা কৰিছোঁ ইতিমধ্যে এই যি 1000 গৰাকী আয়তীয়ে পৰিৱেশন কৰি আছে তাৰ সামগ্ৰিক দৃশ্য আমি দেখুৱালোঁ আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ইতিমধ্যে এই আয়তীৰ যি 1000 গৰাকী আয়তীয়ে খেৰী পৰিৱেশন কৰিছে এই খেৰী পৰিৱেশনৰ সামগ্ৰিকভাৱে উদ্বোধন কৰিলে আমি দেখুৱাই আছোঁ আমি বিশেষকৈ মৰাণ জনগোষ্ঠীৰ লোকসকলে কত খেৰী নাম পৰিৱেশন কৰাৰ প্ৰকৃততে এয়াও আমি জানিবলৈ চেষ্টা কৰিম এয়া আমি পুনৰ মাজলৈ গৈ আছোঁ দেখিছে 1000 গৰাকী আয়তীয়ে খেৰী পৰিৱেশন কৰি আছে ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আয়তীসকলৰ যি খেৰী উদ্বোধন কৰিলে আমি দুলাল মৰাণ ডাঙৰীয়া আছে প্ৰাক্তন সদৌমৰাণ ছাত্ৰ সন্থাৰ বিষয়ববীয়া আমি তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম যিহেতু ডুমডুমাত সদৌমৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আৰু ইতিমধ্যে 1000 গৰাকী আয়তীয়ে খেৰী পৰিৱেশন কৰি আছে কেনেধৰণে আয়োজন হয় এইটো হ'ল সদৌমৰাণ ছাত্ৰ সন্থাৰ 57 সংখ্যক কেন্দ্ৰীয় অধিৱেশন আজি ডুমডুমাত আজিৰ পৰা আৰম্ভ হৈছে দুদিনীয়া কাৰ্যসূচীৰে তো আজি এটা অতি গুৰুত্বপূৰ্ণ কাৰ্যসূচী প্ৰায় 1000 আয়তীয়ে একেলগে খেৰী পৰিৱেশন কৰিছে আৰু এই খেৰীটো মৰাণ জনগোষ্ঠীৰ এটা অতি চহকী এটা পৰম্পৰা আৰু এই খেৰীটো হ'ল আমাৰ যি উপৰিপুৰুষ সেই উপৰিপুৰুষসকলক স্তুতি কৰি পেলাই এই খেৰীটো গোৱা হৈছে এই খেৰী প্ৰকৃততে মৰাণ জনগোষ্ঠীৰ যি আয়তীসকলে খেৰী পৰিৱেশন কৰিছে কেনেধৰণে কত পৰিৱেশন কৰা হয় প্ৰকৃত খেৰী আচলতে বহুত খেৰী আছে প্ৰতিটো অনুষ্ঠানত যেনেকৈ গোসাঁই যেতিয়া আমাক গোসাঁই পাতোঁ গোসাঁই আসনত বহোৱা হয় তেতিয়া গোসাঁই আসনত বহা খেৰী শান্তি বিয়া হয় যেতিয়া প্ৰথম ঋতুমতী হয় ছোৱালীবিলাক তেতিয়া তাত বিভিন্ন পৰ্যায়ত বিভিন্ন ধৰণৰ খেৰীবিলাক গোৱা হয় চুলি ফনিয়াওঁতে বেলেগ গোৱা হয়
নোৱাওঁতে বেলেগ ধৰণে গোৱা হয়। তাৰপিছত ঠিক তেনেকৈ সজাওঁতে যেতিয়া আমাৰ কইনাজনী সজায় তেতিয়া বেলেগ ধৰণৰ খেৰি আছে। আচলতে খেৰিৰ কথা কৈ শেষেই কৰিব নোৱাৰি। লখিমী খেৰি আছে, তাৰপিছত আকৌ অন্যান্য ধৰণৰ খেৰি, গোঁসাই পতা, গোঁসাই মানে ইচ্ছা হ'লে কেনেকৈ হ'ব, গোঁসাই জন্ম হ'লে কেনেকুৱা ধৰণৰ খেৰি আছে, এইবিলাক খেৰি বহুত আছে খেৰি আচলতে। ধন্যবাদ জনাইছোঁ। আমি আন এগৰাকী কাষলৈ যাব বিচাৰিছোঁ। মৰাণ জনগোষ্ঠীৰ সংস্কৃতিৰ সাধক হিমত দুৱৰা মোৰ সৈতে আছে। আমি হিমত দুৱৰাৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। যিহেতু সামগ্ৰিক দৃশ্য দেখুৱাই আছোঁ, আমি হিমত দুৱৰাৰ কাষলৈ যাব বিচাৰিছোঁ। আজি 1000গৰাকী আয়তীয়ে খেৰি পৰিৱেশন কৰিছে এই মুহূৰ্তত। যে প্ৰকৃত যি খেৰি উপস্থাপন কেনেধৰণে কৰা হয় মৰাণ জনগোষ্ঠী? মৰাণসকলৰ যিটো এটা আধ্যাত্মিক এটা অনুষ্ঠান এইটো, গতিকে ইয়াত পোনপ্ৰথমে মানে ভগৱান বা দেৱীক মানে স্তুতি কৰা হয়। গতিকে ইয়াত তামোল পাণ কাটি খোৱা হয় স্তুতি কৰি, তাৰপিছতে লাহেকৈ মানে খেৰিটো আৰম্ভ কৰা হয়। আমি যিসকল আয়তী আছে তেওঁলোকে আৰু কেনেকুৱা ধৰণৰ মানে যি অনুষ্ঠানসমূহত আছে, লগতে কোন সময়ত প্ৰকৃততে এই খেৰি পৰিৱেশন কৰে? ক'লেই মানে মৰাণসকলে যি এটা মাংগলিক অনুষ্ঠান বা আধ্যাত্মিক অনুষ্ঠান, গতিকে ইয়াত ধৰি লওক আমাৰ খেৰিটো এতিয়া বিয়াত দোলনি যেতিয়া সজায় বা ঢিপ তোলে তেতিয়া হয়। তাৰপিছত যেতিয়া আমাৰ কোনো মগুৱা হয় ল'ৰা, তেতিয়া মানে এই খেৰিটো গোৱা হয়। ধৰি লওক লখিমী খেৰি, যেতিয়া আমাৰ লখিমী আদৰা হয় বা লখিমী নমোৱা হয়, তেতিয়া এইবিলাক সাধাৰণতে আমাৰ ইয়াৰ স্তুতি কৰা হয়। এইটো ভগৱানক মানে স্তুতি কৰা হয়।